গুৱাহাটীত লোমহৰ্ষক হত্যাকাণ্ড। পৰকীয় প্ৰেমত বাধা দিয়াৰ বাবেই পত্নীক ডিঙি চেপি হত্যা। গুৱাহাটীত সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ড। পৰকীয় প্ৰেমত বাধা দিয়াৰ বাবে পত্নীক ডিঙি চেপি হত্যা কৰিছে স্বামীয়ে। ফটাশিল আমবাৰীৰ কালাপাহাৰৰ পাহাৰতলী ৱেচিছ এপাৰ্টমেণ্টত বুধবাৰে সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ডটো। মৃত মহিলাগৰাকীৰ নাম সৰিতা কানু বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ইতিমধ্যে পত্নী সন্তা সঞ্জয় কানুক গ্ৰেপ্তাৰ কৰিছে ফটাশিল আমবাৰী আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে দীৰ্ঘদিনৰ পৰা বহু মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল সঞ্জয় কানুৱে। তেওঁৰ এই কাৰ্যত পত্নী সৰিতা কানুৱে বাধা দিয়াত প্ৰায় দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। বুধবাৰেও দুই কন্যা বিদ্যালয়ত থকাৰ সময়তে দুয়োৰে মাজত কাজিয়া লাগে। কাজিয়াৰ মাজতে সৰিতা কানুৱে তেওঁৰ মাতৃৰ লগত মোবাইলত কথা পাতে। মাতৃৰ সৈতে মোবাইলত কথা পাতি থকা অৱস্থাত সৰিতা কানুক সঞ্জয় কানুৱে ডিঙি চেপি হত্যা কৰে বুলি আৰক্ষীয়ে জনাইছে। ইপিনে সৰিতা কানুৰ বহুবাৰ মৰণকাটৰ চিঞৰ শুনাৰ পিছতে হঠাৎ মাতৃৰ সৈতে ফোনৰ সংযোগ বিচ্ছিন্ন হয়। এনে অৱস্থাত মহিলাগৰাকীৰ মাতৃয়ে বাৰম্বাৰ কন্যাৰ মোবাইলত ফোন কৰাৰ পিছত সঞ্জয় কানুৱে পত্নীক হত্যা কৰা বুলি সহায়কক জানিবলৈ দিয়ে। লগে লগে সৰিতা কানুৰ পিতৃ পৰিয়ালে ঘটনাটো ফটাশিল আমবাৰী আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পত্নী সন্তা সঞ্জয় কানুক গ্ৰেপ্তাৰ কৰাৰ লগতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত মৃত সৰিতা কানুৰ পিতৃ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ফটাশিল আমবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি হত্যাকাৰী সঞ্জয় কানুক গ্ৰেপ্তাৰ কৰাৰ লগতে দুদিনৰ জিম্মাত লৈছে।